মোৰ বহুতো দৰ্শক বন্ধুৱে প্ৰশ্ন কৰে যে আমাৰ এটুকুৰা একচনীয়া মাটি আমি ম্যাদি কৰাৰ কাৰণে সাৰ্কেল অফিসত এপ্লাই কৰিছিলোঁ কিন্তু আমাৰ মাটিটুকুৰা ম্যাদি হোৱা নাই বা অফিসৰ তৰফৰ পৰা আমাৰ ম্যাদিকৰণৰ যিখন এপ্লিকেশ্যন সেইখন নাকচ কৰা হৈছে এতিয়া তেওঁলোকে জানিব বিচাৰে যে কিয় নাকচ কৰিলে কি কাৰণত নাকচ কৰিব পাৰে আজি আমাৰ ভিডিঅ'ৰ মূল বিষয়বস্তু হৈছে যে কোন একচনীয়া মাটি সাধাৰণতে ম্যাদি নহয় বা ম্যাদি হোৱা কিছু আইনী বাধা থাকে আজি আমি সেই মাটিসমূহৰ বিষয়ে জানিম আৰু সেই বিষয়ে অৱগত হৈহে আপোনালোকে একচনীয়া মাটি কিনিব বা একচনীয়া মাটি কিনাৰ পিছত যাতে ম্যাদি হয় তাৰ বাবে চেষ্টা কৰিব অন্যথা আপোনালোকে বহি থকা একচনীয়া মাটি বা আপোনালোকে কিনিব লোৱা একচনীয়া মাটিত যি ধন আপোনালোকে বিনিয়োগ কৰিছে বা যি ধনৰ বিনিয়োগত ল'ব ওলাইছে সেইটো একেবাৰে অযথা খৰচ হ'ব বুলি পেলাই মই ভাবো গতিকে ভিডিঅ'টো চাই পেলাই যদি ভাল লাগে তেন্তে লাইক দিবলৈ নাপাহৰিব আৰু আমাৰ চেনেলটো যদি আজি আপুনি প্ৰথম আহিছে তেন্তে কিন্তু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি আজিলৈকে আপুনি আমাৰ চেনেলটো চাইছে কিন্তু সাবস্ক্ৰাইব কৰা নাই তেতিয়াও কিন্তু অনুৰোধ কৰিম সাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো দবাই দিব যাতে আমাৰ পৰৱৰ্তী ভিডিঅ'সমূহ আপোনালোকে নিয়মিতভাৱে পায় বলক ভিডিঅ'ৰ মূল বিষয়বস্তুলৈ আগবাঢ়ি যাওঁ মই বিকে কৰা এডভোকেট গুৱাহাটী হাইকোৰ্ট আৰু আপোনালোকে চাই আছে ল গুৰু আছাম অসমৰ একমাত্ৰ বিনামূলীয়া ডিজিটেল লিগেল এডভাইজাৰ আমাৰ বহুতৰে ধাৰণা যে একচনীয়া মাটি এটুকুৰা যেহেতু আমি কম দামত পাওঁ গতিকে এটুকুৰা ম্যাদি মাটি লোৱাতকৈ একচনীয়া মাটি লোৱাই ভাল কাৰণ একচনীয়া মাটি লৈ পেলাই আপুনি খুব সহজতে সেই টুকুৰাক ম্যাদিলৈ কনভাৰ্ট কৰিব পাৰিব বা ম্যাদি মাটিলৈ পৰিৱৰ্তিত কৰিব পাৰিব বুলি পেলাই ভাবে কিন্তু সেইটো একেবাৰে ভুল কথা কাৰণ সকলো একচনীয়া মাটিয়েই যে ম্যাদিলৈ পৰিৱৰ্তিত হ'ব সেইটো কিন্তু কেতিয়াও নহয় কাৰণ বহু মাটিৰ ওপৰত আইনে কিছুমান বাধা আৰোপ কৰি থৈছে যে সেই পাৰ্টিকুলাৰ মাটিসমূহ কেতিয়াও ম্যাদি নহয় গতিকে আপোনালোকে একচনীয়া মাটি লোৱাৰ আগত বা একচনীয়া মাটিত যদি বহি আছে আজিৰ এই ভিডিঅ'টো চাই পেলাই আপোনালোকে গম পাব যে কোন টুকুৰা মাটি লোৱা উচিত বা কোন টুকুৰা মাটিত আপোনালোকে বহি আছে সেই মাটি টুকুৰা ম্যাদি হ'ব নে নাই এতিয়া জানো আহক কোন ধৰণৰ একচনীয়া মাটি ম্যাদিলৈ পৰিৱৰ্তিত হয় প্ৰথমতে যি টুকুৰা মাটি আপুনি ম্যাদি কৰিব বিচাৰিছে সেই মাটি টুকুৰা সম্পূৰ্ণভাৱে সাৰ্কেল অফিচৰ দ্বাৰা সাৰ্ভেড আৰু ডিমাৰ্কেটেড হ'ব লাগিব অৰ্থাৎ সেই মাটি টুকুৰাৰ বাউণ্ডাৰী সম্পূৰ্ণভাৱে ডিমাৰ্কেশ্যন থাকিব লাগিব তাত যদি কোনো বাউণ্ডাৰী ডিমাৰ্কেশ্যন নাথাকে যে পূবে পশ্চিমে কোন আছে কি আছে বা সেইটোৰ ওপৰত যদি সাৰ্কেল অফিচে কোনো জৰীপ আজিলৈকে চলোৱা নাই তেতিয়াও কিন্তু সেই মাটি টুকুৰা কেতিয়াও ম্যাদিলৈ কনভাৰ্ট নহয় এতিয়া দ্বিতীয় কাৰণটো জানো আহক যদি কোনো একচনীয়া মাটিত বাউণ্ডাৰী লৈ কিবা বিবাদ থাকে অৰ্থাৎ চৌহদী লৈ পেলাই যে কাৰোবাৰ লগত কিবা বিবাদ আছে বা টাইটেল লৈ পেলাই যে সেই মাটি টুকুৰাৰ আপুনি মালিক হয় নে নহয় বা আপোনাৰ নামত একচনীয়া পট্টাটো আছে নে নাই তেনেকুৱা যদি কিবা ডিসপিউট থাকে তেন্তে কিন্তু আপুনি ম্যাদিৰ কাৰণে এপ্লাই কৰিলেও বা ম্যাদিৰ কাৰণে যদি আপুনি আবেদন কৰে সেই আবেদন নাকচ হৈ যাব আৰু সম্পূৰ্ণভাৱে আপোনাৰ দখলত থাকিব লাগিব অৰ্থাৎ যিজন মানুহে এটুকুৰা একচনীয়া মাটি ম্যাদিলৈ পৰিৱৰ্তিত কৰিব বিচাৰিছে তেওঁৰ দখল থকাটো কিন্তু অত্যন্ত প্ৰয়োজনীয় কাৰণ একচনীয়া মাটিত আমি সকলোৱে জানো দখলী স্বত্বটোৱেই তাত মূল বিষয়বস্তু আৰু আপোনাৰ সেই মাটি টুকুৰাৰ ওপৰত ঘৰ দুৱাৰ ইত্যাদি থাকিব লাগিব বা আপোনাৰ কোনো খেতি যদি খেতি মাটি হয় তেন্তে হলে খেতি থাকিব লাগিব অন্যথা কিন্তু সেইটো ম্যাদিলৈ কনভাৰ্সন নহয় অৰ্থাৎ আপুনি যদি কাইলে এটুকুৰা একচনীয়া মাটি কিনে আৰু পৰহিলে আপুনি যদি সেই মাটি টুকুৰাৰ ম্যাদি কৰিব বিচাৰে সেইটো আপোনাৰ কেতিয়াও ম্যাদি নহয় সেই কথাটো সদায় মনত ৰাখিব লগতে আপুনি যদি এটুকুৰা একচনীয়া মাটিৰ মালিক হয় এই কথাটো কিন্তু আপুনি নিশ্চিত থাকক যে ইন বিটুইন আপুনি কেতিয়াও সেই মাটি টুকুৰা কাকো ট্ৰান্সফাৰ কৰা নাই বা বিক্ৰী কৰা নাই অৰ্থাৎ আপোনাৰ নামত যেতিয়া আপুনি ম্যাদি পট্টা বিচাৰিব তেতিয়া আপোনাৰ কিন্তু সম্পূৰ্ণভাৱে সেই মাটি টুকুৰাৰ দখল থাকিব লাগিব আৰু আপুনি কেতিয়াও দখল হস্তান্তৰ কাকো কৰা নাই সেই কথাটো আপুনি প্ৰমাণ কৰিব পাৰিলেহে আপোনাৰ সেই মাটি টুকুৰা ম্যাদি হ'ব ইয়াৰ পিছত যিটো কাৰণ সেইটো কিন্তু অত্যন্ত মনত ৰাখিবলগীয়া কথা আপুনি যদি কোনোবা হাইৱে বা পিডব্লিউডিৰ ৰাস্তাৰ কাষৰ যদি একচনীয়া মাটি কিনিবলৈ যায় বা আপুনি যদি একচনীয়া মাটি কিনে তেন্তে কিন্তু এই যেটো কাৰণ মই এতিয়া কম সেইটো সদায় মনত ৰাখিব সেই ৰাস্তাৰ যেটো সেন্ট্ৰাল লাইন সেই সেন্ট্ৰাল লাইনৰ পৰা 75 ফিটস দুটা সাইডতে ইটো সাইডটো 75 ফিটস ইটো সাইডটো 75 ফিটস সেই মাটি কিন্তু কেতিয়াও ম্যাদি নহয়
অৰ্থাৎ আপুনি যদি ভাবিছে যে আপুনি পিডব্লিউডি ৰাস্তাৰ কাষৰ এটুকুৰা অত্যন্ত ভাল লোভনীয় একচনীয়া মাটি আপুনি কিনিছে আৰু সেইটো ম্যাদী হ'ব, সেইটো একদম ভুল। 75 ফিটছলৈকে কিন্তু কেতিয়াও ম্যাদী নহয়, সেইটো একেবাৰে মনত ৰাখক। যদি পিডব্লিউডি ৰাস্তা বা অন্য কোনো ৰাস্তা হয়, নেশ্যনেল হাইৱে নহয়, তেন্তে কিন্তু 50 ফিটছ, চেণ্ট্ৰেল লাইনৰ পৰা 50 ফিটছ দূৰলৈকে ম্যাদী নহয়। গতিকে এই কথাটো মনত ৰাখি পেলাইহে এটুকুৰা একচনীয়া মাটি আপুনি ৰাস্তাৰ কাষত কিনিব, সেইটো মই আগতো কৈছোঁ। 7 নম্বৰ কাৰণ যিটোৰ ওপৰত ভিত্তি কৰি পেলাই আপোনাৰ একচনীয়া মাটি টুকুৰা কেতিয়াও ম্যাদী নহয়, সেইটো হৈছে আপোনাৰ একচনীয়া মাটি টুকুৰা যিটো আপুনি লৈছে বা ল'ব বিচাৰিছে বা আপোনাৰ আছে, সেই মাটি টুকুৰা যদি কোনো মাইনিং লিজ অৰ্থাৎ ধৰক কয়লা খনি হওক বা বালি মহল হওক, এনেকুৱা যদি কিবা খনিজ মহলৰ এৰিয়াৰ ভিতৰত হয়, তেন্তে কিন্তু সেই মাটি টুকুৰাও কিন্তু কেতিয়াও ম্যাদীলে কনভাৰ্চন নহয়। ইয়াৰ পিছত যিটো কাৰণ সেইটো হৈছে কোনো এটুকুৰা মাটিত যদি কোনো মূল্যৱান গছ থাকে, একচনীয়া মাটি, আৰু সেই টুকুৰা যদি আপুনি কিনি পেলাই কনভাৰ্ট কৰিব বিচাৰে, সেই মাটি টুকুৰাও কিন্তু ম্যাদীলে পৰিৱৰ্তন নহয়। এতিয়া মূল্যৱান গছ বুলি ক'লে শাল, চেগুন ইত্যাদি জাতীয় মূল্যৱান গছ হ'ব লাগিব, আৰু সেই গছসমূহ থকা তেনেকুৱা বননি মাটি, তেনেকুৱা মাটি যদি আপুনি কিনে, ফৰেষ্ট লাইন বুলি পেলাই ক'ব পাৰি, সেইবোৰ যদি আপুনি কিনে, তেন্তে কিন্তু কেতিয়াও সেইটো ম্যাদীলে পৰিৱৰ্তিত নহয়। 9 নম্বৰ যিটো কাৰণ সেইটো হৈছে কোনো ৰেজিষ্টাৰ্ড বিল অথবা ফিচাৰী যদি আপুনি কিনি পেলাই সেইটোক ম্যাদীলে পৰিৱৰ্তিত কৰিব বিচাৰে, সেইটো কিন্তু কেতিয়াও ম্যাদীলে পৰিৱৰ্তিত নহয়। গতিকে এই কেইটা কাৰণতে সাধাৰণতে একচনীয়া মাটি ম্যাদী নহয়। আৰু আপোনালোকে যদি ভৱিষ্যতে কেতিয়াবা একচনীয়া মাটি কিনাৰ কথা চিন্তা কৰে, তেন্তে কিন্তু আগতীয়াকৈ মোৰ এই ভিডিঅ'টো চাই ল'ব, কাৰণ আপোনালোকে এই ধৰণৰ কিবা যদি অসুবিধা সেই মাটি টুকুৰাৰ পেৰিফেৰিত থাকে, তেন্তে কিন্তু বুদ্ধিমান মানুহ হিচাপে আপুনি একচনীয়া মাটি লোৱাৰ সিদ্ধান্তটো বাতিল কৰাটোৱেই ভাল হ'ব বুলি পেলাই মই ভাবোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ উপকাৰত আহিব। আগন্তুক ভিডিঅ'ত আকৌ লগ পাম। ভালে থাকক, কুশলে থাকক। নমস্কাৰ।